নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মোৰ শিক্ষামূলক ইউটিউব চেনেল কালাম জিকেনিছ অফ লাৰ্নিং চেনেলটোলৈ বন্ধুসকল আপোনালোকে যেহেতু বহুতে কমেন্ট সেকশনত জনাইছিলে কি প্ৰবলেমছ অন এজেজৰ ওপৰত ভিডিঅ' লাগে নিশ্চয়কৈ আপোনালোকৰ সহায়ক হ'ব এই ভিডিঅ'টো চাই নিশ্চয়কৈ যদিহে ভাল পায় তেন্তে লাইক কমেন্ট শেয়াৰ কৰি নাপাহৰিব যেহেতু আপোনালোকৰ এক্সাম অতি সোনকালে আহি আছে এক্সাম ডেট 14 তাৰিখ আৰু 21 তাৰিখ গুৱাহাটী 21 আৰু বড়োলেণ্ড 14 তাৰিখ নিশ্চয়কৈ আপোনালোকৰ এইকেইদিন আছে আৰু এসপ্তাহ আপোনালোকে নিশ্চয় ভালদৰে প্ৰিপাৰেচন কৰি যাওক আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোকে যদি সহায় পায় অথবা উপকৃত হয় বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰি যাব যাতে আগন্তুক দিনলৈ এই ধৰণৰ কোৱেশ্যনসমূহ প্ৰতিদিনে পাই থাকে তো আৰম্ভ কৰিছো আপোনালোকক প্ৰথম কোৱেশ্যনটো ডিসকাস কৰিছো আৰু মই যেহেতু ইয়াতে প্ৰবলেম হয় সলভ কৰিবলৈ যেহেতু এটো মোবাইল স্ক্ৰিন হয় আৰু সেই গতিকে মই আপোনালোকক বহিত কৰি দেখাম ফাৰ্স্ট কোৱেশ্যনটো পঢ়ি লৈছো দি ৰেশিও অফ দি এজেছ অফ ফাদাৰ এণ্ড সন এট প্ৰেজেন্ট ইজ 6:1 after 5 years the ratio will be become 7:2 the present age of the son is এটা আপোনালোকক খুদিছে কি প্ৰথমে ৰেশিও দি আছে ফাদাৰ আৰু সনৰ প্ৰেজেন্ট ৰেশিওটো দি আছে 6:1 তাৰ পিছত কি কৈছে আকৌ 5 বছৰ পিছত কি কৈছে ৰেশিওটো আকৌ বাঢ়ি গৈছে 7:2 লে the present age of the son ইয়াতে আপোনালোকক খুদিছে কি present age of the son মানে পুতেকৰ বয়স বৰ্তমান বয়সটো কিমান হৈছে তো আপোনালোকে চাব সলভ কৰিছো বন্ধুসকল আপোনালোকে নিশ্চয়কৈ স্ক্ৰিনত দেখা পাইছে কোৱেশ্যনটো ফাৰ্স্ট কোৱেশ্যনটো আমি সলভ কৰি গৈছো আপোনালোকে দিয়া আছে কি আপোনালোক কলৱে কি দিয়া আছে আপোনালোকৰ ডাইৰেক্ট ৰেশিওটো পাতিছো 6:1 নিশ্চয়কৈ বন্ধুসকল আৰু আমি ধৰি লম ফাদাৰৰ এজটো আমি কি সিম্বলৰে ফাদাৰৰ এজটো আপোনালোকৰ x ৰে আৰু সনৰটো আপোনালোকৰ y ৰে ধৰি লম তেন্তে আপোনালোকৰ xy = কিমান হ'ব 6:1 আৰু x ৰ মানটো ইয়াৰ পৰা আমি পাই যাম x = 6y নিশ্চয়কৈ বন্ধুসকল এই ধৰণে কৰিব আৰু আপোনালোকৰ কি দি আছে আফটাৰ 5 ইয়াৰ্স কৈছে আপোনালোকৰ এটাকে আফটাৰ 5 ইয়াৰ্স আফটাৰ 5 ইয়াৰ্সৰ পিছত কি কৈছে আপোনালোকৰ বয়স ৰেশিওটো দিয়া আছে 7:2 x + 5 আৰু y + 2 = ৰেশিওটো কিমান দিছে 7:2 নিশ্চয়কৈ বন্ধুসকল বুজি পাইছে তো আপোনালোকৰ ৰিঅ্যাকচনটো কি হ'ব অথবা আমি x ৰ মানটো পুট কৰিম x ৰ মানটো কিমান পাইছো এটা আপোনাৰ 6y পাব ইয়াতে আপোনালোকৰ ক্ৰস মাল্টিপল কৰিম এনেকে ক্ৰস ইয়াতে আপোনাৰ 2 ৰে এই গিটা মানক পূৰণ কৰিম আৰু হাতেৰে এই গিটাক এই তলৰ গিটা পূৰণ কৰিম নিশ্চয়কৈ বন্ধুসকল দেখা পাইছে ইয়াতে আপোনালোকৰ আৰু x ৰ মানটো 6y হৈ যাব অথবা ডাইৰেক্ট পাতি দিছো 2 ৰে 6y অথবা 12y + 2 5 গুণ 10 = কিমান হ'ব 7y + 14 নিশ্চয়কৈ বন্ধুসকল দেখা পাইছে তো আমি ইয়াৰ পৰা মাইনাস কৰি দিম ডাইৰেক্ট কেনেধৰণে মাইনাস কৰিছো নেক্সট 12y পৰা 7y মাইনাস কৰিলে আমি 5y পাই যাম আৰু এৰে মানটো কিমান পাই যাম আপোনালোকৰ এটা আপোনালোকৰ 5 আছিল সৰি 2 নহয় 5 আছিল গিটা আফটাৰ 5 ইয়াৰ্স কৈছিলে এটা আপোনাৰ 35 পাই যাম এটা মিস্টেক হৈ গল 35 হৈ যাব এটো 35 দেখা পাইছে আৰু 35 ৰ পৰা যদি 10 মাইনাস কৰি দিও তেন্তে আপোনালোকৰ 25 পাব আৰু আমি ইয়াৰ পৰা y মানটো পাই গলো 25/5 5 ৰে 25 5 বাৰ যায় নিশ্চয়কৈ বন্ধুসকল আপোনালোকৰ এনসাৰটো হ'ব 5 আৰু আপোনালোকৰ y টো কি বুলি ধৰিছিলো সন বুলি ধৰিছো তেন্তে আপোনালোকৰ সন হে হৈছিলে 5 টো হৈ যাব বৰ্তমান বয়স পুতেকৰ নিশ্চয়কৈ বন্ধুসকল বুজি পালে যদি বুজি পাইছে তেন্তে লাইক কমেন্ট শেয়াৰ কৰি দিবলৈ নাপাইব যেহেতু মোৰ মোবাইলৰ বৰ্ডত এটা কৰিবলৈ প্ৰবলেম হয় হেগতিকে মই বহিখনতে কৰি দিছো যদিহে ভাল পাইছে তেন্তে লাইক কৰি যাব বন্ধুসকল নেক্সট কোৱেশ্যনটো এই ধৰণে আছে প্ৰেজেন্ট এজ অফ a and b are in the ratio 5:6 respectively 7 years hence this ratio becomes 6:7 respectively what is age present age ইয়াতে আপোনালোকৰ এৰ বৰ্তমান বয়সটো সুধিছে নিশ্চয়কৈ প্ৰথম কোৱেশ্যনটোৰ দৰে একে হয় আপোনালোকক হোমৱৰ্ক দিছো নিশ্চয়কৈ আপোনালোকে কমেন্ট সেকশনত জনাব এনসাৰটো হোমৱৰ্ক দিছো আপোনালোকে কৰি দিব আৰু আমি এতিয়া নেক্সট কোৱেশ্যনটো ডিসকাস কৰিম নেক্সট কোৱেশ্যনটো বন্ধুসকল 6 years age Raghu was twice as old as Ramu if the ratio of the present age is 9:5 respectively what is the difference between their present age কি কৈছে
6 years age ৰঘু 6 বছৰ ৰঘু আৰু twice as old as ৰামু আৰু তাতকৈ কি twice as old as ৰামু তাতকৈ দুগুণ বুলি কৈছে ৰামু বয়স if the ratio of present age is 9:5 আৰু ইহঁতৰ বৰ্তমান এজৰ ৰেচিঅ'টো দিয়া আছে 9:5 আৰু ইহঁতৰ দুটাৰ between their present ages ডিফাৰেন্সটো উলিয়াবলৈ কৈছে দুয়োটাৰ বয়সৰ মাজত কিমান ডিফাৰেন্স আছে হেতু উলিয়াবলৈ কৈছে তো সলভ কৰিছো বন্ধুসকল আপোনালোকক কি কোৱেশ্চন নম্বৰ 2 টোৰ মই সলভ কৰিবলৈ দিছো আপোনালোক হোমৱৰ্ক হিচাপে নিশ্চয়কৈ কমেন্ট সেকশনত জনাব আৰু কোৱেশ্চন নম্বৰ 3 টো আমি এনসাৰ কৰিম আপোনালোকে স্ক্ৰিনত কোৱেশ্চনটো দেখা পাইছে নিশ্চয়কৈ কি আপোনালোকক কোৱা হৈছে কি ইয়াতে আপোনালোকৰ কৈছে যে আপোনালোকৰ ডাইৰেক্ট কৈছো ইহঁতৰ প্ৰেজেন্ট এজটো কিমান দিয়া আছে 9:5 ৰেচিঅ'টো দিয়া আছে নিশ্চয়কৈ বন্ধুসকল ইয়াতে চাব 9x ধৰি লৈছো এটাৰ বয়স বৰ্তমান আৰু ইটোৰ and 5x ৰেসপেক্টিভলি বুলি ধৰি লৈছো নিশ্চয়কৈ বন্ধুসকল আৰু আপোনালোকে ইয়াতে কি কৈছে 6 years ago বুলি কৈছে আপোনালোকৰ 6 years ago নিশ্চয়কৈ বন্ধুসকল 6 years ago টো আপোনালোকে কি কৰিব 9x - 6 is equal to কি কৈছে আপোনালোকৰ এটো আপোনালোকৰ কি কৈছে আৰু আপোনালোকক কৈছে ৰামু twice বুলি কৈছে তাৰ দুগুণ বুলি কৈছিলে তো আপোনালোকৰ 2 টো বহিব আগত আৰু নেক্সট আপোনালোকৰ 5x - 6 এটো হৈ যাব আৰু আপোনালোকৰ ইকুৱেশ্যনটো এটো হ'ল কি হ'ল আপোনালোকৰ ইয়াৰ পৰা 9x - 6 is equal to 10x - 12 এটা আপোনালোকে ইয়াতে কটাকটি কৰিব x অথবা 10x ৰ পৰা 9x গলে x থাকিব আৰু 12 ৰ পৰা 6 গলে আপোনালোকৰ 6 পাব x ৰ মানটো 6 পালো তো আপোনালোকৰ ডিফাৰেন্স বিটুইন देयर প্ৰেজেন্ট এজ বুলি কৈছে আপোনালোকৰ এজ ইহঁতৰ দুটাৰ মাজত এজ টু ডিফাৰেন্সটো উলিয়াবলৈ কৈছিলে এজ টুৰ আপোনালোকৰ কি কৰিব ডিফাৰেন্স বিটুইন ইহঁতৰ দুটাৰ এজ টু কিমান আছিল 9x - 5x আৰু 9x - 5x ইজ ইকুৱেল টু কিমান 4x অথবা 4x 4 ইনটু x ৰ মানটো 6 পাই গলো আৰু টোটাল কিমান পাই গলো 24 নিশ্চয়কৈ বন্ধুসকল 24 টো হ'ব আপোনালোকৰ এনসাৰ এটো কাৰ বয়সটো কৈছিলে আপোনালোকৰ 24 টো আপোনালোকৰ ইহঁতৰ দুইটাৰ প্ৰেজেন্ট এজৰ মাজৰ ডিফাৰেন্সটো 24 হ'ব ৰাইট এনসাৰ নিশ্চয়কৈ অপচনত দেখা পাইছে আপোনালোকৰ 24 ৰাইট এনসাৰ হৈ যাব তো নেক্সট কোৱেশ্চন Harsha is 40 years old and Ruby is 60 years old. How many years ago was the ratio of their ages 3:5? ইয়াতে আপোনালোক কি আছে হৰ্ষাৰ বয়স কি 40 বছৰ আৰু ৰুবিৰ বয়স হৈছে 60 বছৰ বুলি কৈছে how many years ago মানে কিমান বছৰ আগতে কৈছে ৰেচিঅ'টো কিমান আছিল 3:5 আছিল বুলি কৈছে এটো কি 3:5 যেতিয়া ৰেচিঅ' আছিল তেতিয়া তেওঁলোকৰ বয়স কিমান আছিল বুলি কৈছে এটো উলিয়াবলৈ কৈছে আপোনালোকে চাব সলভ কৰিছো কেনেকৈ নিশ্চয়কৈ বন্ধুসকল আপোনালোকে নিশ্চয়কৈ কোৱেশ্চনটো স্ক্ৰিনত দেখা পাইছে মই আপোনালোকক সলভ কৰিছো আপোনালোকে চাব ইয়াতে আপোনালোকক কি কৈছে হৰ্ষা 40 বছৰ আছিল old কৈছে 40 years old and Ruby is 60 years old how many years ago was the ratio of their ages 3:5 তেতিয়া ৰেচিঅ'টো দিয়া আছে কিমান 3:5 এটা আপোনালোকৰ চাব প্ৰথমে আপোনালোকৰ ডাইৰেক্ট পাতিব 40 আৰু এগো বুলি কৈছে এটা ইয়াৰ্স এগো বুলি কৈছে তেন্তে x আৰু এটো নেক্সট ৰুবিৰটো আপোনালোকৰ 60 - x আৰু ৰেচিঅ'টো দিয়া আছে কিমান ৰেচিঅ'টো 3:5 নিশ্চয়কৈ বন্ধুসকল এই ধৰণে আমি পাই গলো তো আপোনালোকৰ ইয়াতে আপোনালোক কৰিবলগীয়া কি আছে ডাইৰেক্ট ক্ৰছ মাল্টিপল কৰি দিব এটো কেনেকৈ কৰিব ক্ৰছ মাল্টিপল কৰিব ইয়াতে 5 40 200 আৰু -5x ইজ ইকুৱেল টু কিমান 360 180 3x ইজ ইকুৱেল কিমান আপোনালোকে পাই গল কিমান পাই গল ইয়াতে আপোনালোকৰ ইয়াতে 200 পৰা আপোনালোকে 180 কৰিলে আপোনালোকে 20 পাই যাব ইজ ইকুৱেল টু কিমান 5x ৰ পৰা -3x কৰিলে 2x অথবা x ৰ মানটো পাই গলো x ইজ ইকুৱেল
20/2 অথবা 10 পাই গ'লোঁ 10 years আমি পাই গ'লোঁ অপশ্যন নাম্বাৰ আপোনালোকৰ অপশ্যন নাম্বাৰ আছে 1ত নিশ্চয়কৈ বন্ধুসকল 10 years পাই গ'লোঁ তো বন্ধুসকল আপোনালোকৰ আজিলৈ সেশনটো ইমানতে সমাপ্ত কৰিছোঁ যদিহে আপোনালোকে ভাল পালে তেন্তে লাইক কৰি যাব বহুতো আপোনালোকৰ অসুবিধাৰ সন্মুখীন হৈও কুৱেশ্যনকেইটা আপোনালোকৰ মাজলৈ পঠাই দিছোঁ নিশ্চয় ভাল পাব অলপ আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে যিহেতু মই মোৰ মোবাইলৰ স্ক্ৰীনত ইমানকৈ ইয়াতে স্পেচ নাই যিহেতু মই বহিত কৰি দেখুৱাইছোঁ যদিহে কষ্টৰ যদি মূল্য বুজি পায় তেন্তে নিশ্চয় লাইক কৰি যাব তো ধন্যবাদ